গেছৰ চিলিণ্ডাৰ পৰিবাহী ট্ৰাকৰ ভিতৰত মৃত্যু হেণ্ডিমেনৰ। উত্তৰ গুৱাহাটীৰ LPG বটলিং প্লাণ্টৰ ওচৰত অঘটন। মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। হেণ্ডিমেনজনৰ প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাই যদিও টাকলু বুলি পৰিচিত হৈছে। কাম কৰিছিল মোৰ মামাৰ গাড়ী হয়। কি হ'ল ঘৰটো? এইটো ৰাতি গাড়ীৰ ভিতৰত শুই আছিলে, শুই থাকোঁতে মৰি আছে। কি বা হ'ল এতিয়াতো গম নাপাওঁ। কিমান দিন হ'ল আপোনাৰ কাম কৰা? আমাৰ তাত কাম কৰা মইতো নাজানো কেনেকৈ গৈছে। এইটো মানে চবৰে লগতে ঘূৰি ফুৰে, ইয়াতে চবকে সুধিলে গম পাব। ক'ৰ মানে এইটো? মইজন ক'ৰ হয় কোনো নাজানে। ইয়াত প্লাণ্টতে থাকে, মানে যোনে মাতে তাৰ লগতে যায়। হেণ্ডিমেন ড্ৰাইভাৰ? হেণ্ডিমেন টাইপৰ আৰু। হেণ্ডিমেন নাম চাপ নাজানে? নামটো নাজানো। আমাৰ যিহেতু প্ৰথম গৈছে নেকি এইবাৰ। কেতিয়া গম পালে আপুনি? এতিয়া ৰাতিপুৱা ড্ৰাইভাৰে ফোন কৰিলে। ড্ৰাইভাৰে তাৰমানে গাড়ীখন লোড কৰিব আহিছিলে। এতিয়া গাড়ীখন চাই ভিতৰত উঠে তেতিয়া গম পালোঁ। ড্ৰাইভাৰে ফোন কৰিলে। কি আছিল, কি হৈ আছিল? কি হৈছিলে একো গম না গাড়ীৰ ভিতৰতে নেকি? গাড়ীৰ ভিতৰতে মৰি আছে। ৰাতিপুৱা গম পালে? ৰাতিপুৱা। কালিতো প্লান বন্ধ আছিলে, ড্ৰাইভাৰৰ গাড়ী থৈ গুচি গৈছে। ৰাতিপুৱা গাড়ী লোড কৰিব আহোঁতে ড্ৰাইভাৰে উঠি চাওঁতে দেখা পালে। কি দেখা পালে? মানে তেওঁ মানে হেৰি মৰি আছে। মাত নাছিলে, চালে চাওঁতে মানে কি বেমাৰ আছিলে নেকি? সেইটো গম নাপাওঁ। তাৰ কোনোৱে নাই বোলে, ইয়াতে ক'লে হেৰি কৰে কোনো নাই তেওঁ। ইয়াতে মানে চবৰে লগতে ঘূৰি ফুৰে আৰু ইফাল সিফাল কৰি ঘূৰি ফুৰে। একো সন্দেহটো নাই? ঘটনাস্থলীত উপস্থিত হৈছে উত্তৰ গুৱাহাটী আৰক্ষী। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ ৰান্থৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।